এই মুহূৰ্তত দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এটা শেহতীয়া আপডেট সম্পূৰ্ণ হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা গতাই দিয়া হল জুবিন গাৰ্গৰ নশ্বৰ দেহ গতাই দিয়া হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাই আছো মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ নশ্বৰ দেহ মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সত পুনে পুনে লৈ যোৱা হৈছে কেস্কেট কোম্পানীৰ কাৰ্যালয়লৈ আৰু হিন্দু পৰম্পৰাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাণৰ শিল্পীজনক এই মুহূৰ্তত দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আমি লৈ আহিছো এটা শেহতীয়া আপডেট সম্পূৰ্ণ হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সত জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে লৈ যোৱা হৈছে কেস্কেট কোম্পানীৰ কাৰ্যালয়লৈ হিন্দু পৰম্পৰাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হল জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে লৈ যোৱা হৈছে কেস্কেট কোম্পানীৰ কাৰ্যালয়লৈ আৰু কেস্কেট কোম্পানীৰ কাৰ্যালয়লৈ এখন মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সত তেওঁ নশ্বৰ দেহ লৈ যোৱা হৈছে হিন্দু নীতি নিয়মেৰে ৰীতি নীতিৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক আৰু হিয়াৰামঠু শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম অধীৰ আগ্ৰহেৰে তেখেতৰ মৃতদেহ আজি অসম আহি পাবহি বুলি ৰৈ আছে তেখেতৰ গুণমুগ্ধসকল আৰু অৱশেষত সম্পূৰ্ণ হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ সেই নশ্বৰ দেহ মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সৰ জৰিয়তে পুনে পুনে লৈ যোৱা হৈছে কেস্কেট কোম্পানীৰ কাৰ্যালয়লৈ আৰু সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে হিন্দু পৰম্পৰাত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গৰ যি সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হৈছে জুবিন গাৰ্গৰ নিথৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকক আমি জনাই আছো এটা শেহতীয়া আপডেট সম্পূৰ্ণ হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ নশ্বৰ দেহ উল্লেখযোগ্য যে আজি অসম আহি নাপাব জুবিন গাৰ্গৰ নশ্বৰ দেহ বুলি এটা খবৰ আহিছিল আৰু অৱশেষত জুবিন গাৰ্গৰ নশ্বৰ দেহ মৰ্গৰ পৰা উলিয়াই অনা হল আৰু তেওঁৰ যি সহযোগী শেখৰ গোস্বামী তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হৈছে তেখেতৰ নশ্বৰ দেহ আৰু অৱশেষত সম্পন্ন হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা তেওঁৰ পাৰ্থিৱ শৰীৰ গতাই দিয়া হল তেখেতৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক
ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় তেখেতৰ নশ্বৰ দেহ এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশ পৰ্টেলৰ প্ৰত্যেকগৰাকী দৰ্শকক আমি জনাই আছো এটা শেহতীয়া আপডেট সিংগাপুৰৰ উচ্চ আয়ুক্তৰ সৈতে সঘনাই যোগাযোগ ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেখেতে প্ৰত্যেকটো আপডেট টুইট যোগে প্ৰকাশ কৰিছে শেহতীয়াকৈ তেওঁ টুইট যোগে এইটো আপডেট প্ৰকাশ কৰিছে যে ইতিমধ্যে মৰ্গৰ পৰা উলিয়াই অনা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সত জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে লৈ যোৱা হৈছে কেশকেট কোম্পানীৰ কাৰ্যালয়লৈ হিন্দু পৰম্পৰাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ নশ্বৰ দেহ গতাই দিয়া হল তেখেতৰ সহযোগী শেখৰ গোস্বামী ভাতৃ সন্দীপন গাৰ্গ আৰু মেনেজাৰ হৃদাৰ্থ শৰ্মা ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ আৰু এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে